সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম প্ৰণৱশীল হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই আহিছোঁ অসমৰ ছাগলীয়াৰ পৰা, আমাৰ গাঁৱটো হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল?
মই 2019-ৰ লাষ্টৰ পৰা নাম লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, আমাৰ যিমান হিন্দু ধৰ্মে আমাৰ দেৱী দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ শ্ৰীকৃষ্ণৰ ভক্তি সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল ছাৰ? মই এনেই কৰিছোঁ, যেনে আমাৰ সমাজৰ মানুহবিলাক যেনে কৰি থাকে, মানে কীৰ্তন কৰা হৰে ৰাম হৰে কৃষ্ণ এনেই আৰু কৰিছিলোঁ। আপুনি যিহেতু ছাৰ জনালে যে আপোনাৰ পৰিয়ালৰ লোকে যিদৰে সাধনা কৰিছিল সেইদৰে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল? ছাৰজি এটা মানে কথা আছিল, সেইটো মানে এই মানে মুছলমান ধৰ্ম এটা আছিল, একটা জাকিৰ নায়ক। তো জাকিৰ নায়কে কৈছে তোমাৰ মানে শ্ৰীকৃষ্ণ ভগৱান নহয়। মোৰ সেইটো কথাটো শুনি বহুত মানে বেয়া লাগিছে। মই তেতিয়া মানে শ্ৰীমদ ভাগৱত সুধাসাগৰ মই দেখিলোঁ, তো সুধাসাগৰত লেখা যে শ্ৰীকৃষ্ণ ভগৱান হয়। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? লৈছোঁ যে কৈছে যে তোমাৰ আপোনাৰ যে জাকিৰ নায়ক আছিল, এই জাকিৰ নায়কৰ সেইটো সন্ত ৰামপাল মহাৰাজৰ মই ইউটিউবে মানে দেখি আছোঁ আৰু এই মানে জাকিৰ নায়ক আৰু এই সন্ত ৰামপাল মহাৰাজৰ মানে হলো জ্ঞান চৰ্চা তো দেখি আছোঁ। মানে তেখেতে আৰু মানে কৈ আছে, সন্ত ৰামপাল মহাৰাজে কৈ আছে যে শ্ৰীকৃষ্ণ মাত্ৰ 3টা লোকের ভগৱান হয়। আৰু পিছত আপুনি সেই যে জ্ঞান চৰ্চাটো জাকিৰ নায়ক লগতে সন্ত ৰামপাল গুৰুমাজৰ যিটো জ্ঞান চৰ্চা আপুনি চালে ইউটিউবত, তাৰপিছত আপুনি তাত কি পালে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে? সেইটো ছাৰ মই মানে দেখি আছোঁ যে সন্ত ৰামপাল মহাৰাজৰ যিমান জ্ঞান আছে, আমাৰ বেদ গীতা পুৰাণ খুলি মানে গ'লেও দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশৰ ওপৰত আৰু ভগৱান আছে। আৰু মই সেইটো মানে সেইটো দেখি মোৰ মানে ইমান চিন্তা মানে আহিল আৰু ভিতৰত, আৰু মানে ইয়াৰ পৰা আৰু আছে নেকি ভগৱান? তেন্তে হ'লে মই এই মানে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ দেখিলে, তাৰপিছত মই দেখিলোঁ ইণ্টাৰভিউ এটা মানে কৈ আছে যে সন্ত ৰামপাল মহাৰাজ আহি মোক সতলোক লৈ গৈছে, স্বৰ্গলোক লৈ গৈছে। মোৰ সেইটো দেখি মই মানে চিন্তা কৰি আছোঁ, আৰে ইমান সাধু আহিছে সতলোক লৈ যায়, তেন্তে হ'লে মোৰো এটা ভিতৰত এটা মানে চিন্তা আহিলে যে ময়ো তালে মানে দীক্ষা নিম ময়ো তালে এই সতলোক যাম। আৰু তো ইয়াৰ কাৰণেই মই সন্ত ৰামপাল মহাৰাজৰ শৰণ লৈছোঁ মই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া শিষ্যসকলৰ অনুভৱ আপুনি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ, মই লাভ পাইছোঁ। মই তেন্তে হ'লে এক দিনৰ পৰা মই ঘৰৰ পৰা মানে সেইদিন মানে বৰষুণৰ মানে বতৰটো আছিল, আৰু মই ঘৰৰ পৰা এই দোকানৰ পৰা গৈ আছোঁ, আৰু তো পিছলি যাই মোৰ হাতৰ হাড়িখন ভাঙি গৈছিল। তো তাৰপিছত মই মানে ভাঙি যোৱাৰ পিছত মই গ'লোঁ গুৱাহাটীত। ডক্টৰে কৈছে আপোনাক অপাৰেশ্যন কৰিব লাগে। মই কৈছোঁ অপাৰেশ্যন কৰিলে মানে কিমান টকা লাগিব? মানে গুৱাহাটীৰ পৰা কৈছোঁ 70,000 টকা লাগিব। মই কৈছোঁ মই গৰীব মানুহ মোৰ কাকততো টকাই নাই। তাৰপিছত মই সন্ত ৰামপাল মহাৰাজৰ ইফালে মই ফোন কৰি মই প্ৰাৰ্থনা কৰিছোঁ, হে মালিক, মোৰ হাতটো ভাঙি গৈছে, আপুনি দয়া কৰক। তো পৰমাত্মাৰ আদেশ আহিলে সন্ত ৰামপাল মহাৰাজত যে কবিৰ পৰমাত্মা দয়া কৰেগা। তো ছাৰজি, আপুনি বিশ্বাস হ'ব না নহ'ব, 1 মাহৰ ভিতৰত মোৰ হাতটো একেবাৰে মানে ঠিক মানে হৈ গ'ল। ছাৰ, এইটো আচৰিত কথা। আপুনি যি পিছলি পৰিছিল, যেতিয়া আপোনাৰ হাতখন ভাঙি গৈছিল, ডক্টৰে কৈছিল যে এইটো অপাৰেশ্যন কৰিব লাগিব, কিন্তু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লৈ যে আপোনাৰ পৰি পেলাই যেতিয়া হাতখন ভাঙি যোৱাৰ পিছতো মানে সম্পূৰ্ণকৈ সুস্থ হৈ উঠিল তেখেতক প্ৰাৰ্থনা কৰাৰ পিছতে, এইটো ছাৰ কেনেকৈ সম্ভৱ? সেইটো হয়, ভগৱান কৈছে, বেদত কৈছে যে যদি সাধকের যদি কোনো ধরনের প্রবলেম হয়,
সেইটো মানে হলো পরমাত্মার যে মন্ত্র দেয় সেই মন্ত্ৰৰ দ্বাৰাই পরমাত্মা ঠিক কৰি আৰু দেয়। সঁচাই চাই আচৰিত কথা, আপুনি যেতিয়া সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'লে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি যিহেতু অসমৰ নিবাসী, আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালু কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি ছাৰ সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে। ছাৰজি আজি আমাৰ শাস্ত্ৰ অনুকূল জ্ঞান মানে হলো কাৰোৰ কাষতে নাই আৰু। যেনে আমাৰ অসমত বহুত গুৰু আছে, সেইবিলাক না শাস্ত্ৰৰ বিষয়ে জানে, না গীতা, না শ্ৰীমদ ভাগৱত গীতা, বেদ, পুৰাণ এইবিলাক বিষয়ে কোনো জ্ঞান নাই। কিন্তু আমাৰ সন্ত ৰামপাল মহাৰাজে দেখাইছে শ্ৰীমদ ভাগৱত গীতা 4 বেদ 18 পুৰাণৰ সাৰটো মানে গলো দেখাইছে যে এনে এনে সাধনা কৰিলে মোক্ষ হ'ব আৰু সনাতন ধাম প্ৰাপ্তি হ'ব। আৰু তাৰপিছত যে আমাৰ যিমান সমাজৰ মানে গুৰু আছে, আমাৰ অসমত গুৰু কোনোবাই কৈ থাকে তুমি কৃষ্ণৰ নাম জপ কৰা, কোনোবা কৈ থাকে তুমি শিৱের ভক্তি কৰা। তো আমাৰ মানে আমাৰ যিবিলাক এই আমাৰ ধৰ্মগুৰু আছে এইবিলাকৰ কোনো মানে জ্ঞান নাই। এইবিলাক জ্ঞান মানে হলো এই নিৰাধাৰ আৰু জ্ঞান আৰু হয় এইটো। এইটো আমি কেনেকৈ মানি ল'ম, যিহেতু আমি পূৰ্বৰ পৰা হৰে ৰাম হৰে কৃষ্ণ ওম নম ভাগৱতে বাসুদেৱাই নমঃ বা ওম নম শিৱায় এনেধৰণৰ মন্ত্ৰ আমি জাপ কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে আমাক যিসকল ধৰ্মগুৰুৱে আমাক ভক্তিবিধি প্ৰদান কৰিছে সেয়া ভুল বুলি আমি কেনেকৈ মানি ল'ম ছাৰ? সেইটোতো ছাৰজি প্ৰথমে আমাৰ শাস্ত্ৰ দেখিব লাগে যে আমাৰ মানে হলো পূৰ্বপুৰুষ আছে। আমাৰ মানে হলো পূৰ্বপুৰুষে কি কৈছে, আমাৰ পূৰ্বপুৰুষ না কোনো মানে গীতাৰ বিষয়ে জানে, না কোনো মানে নিজের যে নাম লিখিব তেন্তেও না জানে। তো তেনেহলে আমার এই গীতার জ্ঞান মানে গীতারও জ্ঞান নাই। তো তো তেনেহলে জানে কোনো আমাৰ মানে গীতাত কৈছে অৰ্জুন যিবিলাক শাস্ত্ৰ বিধি ত্যাগ কৰি মদমানা আচৰণ কৰে না সুখ হয় না এইবিলাক মানে শান্তি হয়। যেনেকুৱা আমাৰ মানে পূৰ্বপুৰুষ এইবিলাক মনৰ ইচ্ছাৰ মতৰ ভক্তি কৰিছে, এইবিলাক কোনো সুখো হয় নাই আৰু মানে শান্তিও নাই। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কেনেধৰণৰ মানে ভক্তি বিধি প্ৰদান কৰে? যেনেকৈ গীতাত লেখা আছে যে সত্য সাধনা কৰিলে সত্য সাধনাৰ এটা মন্ত্ৰ আছে, সেইটো কৈছে ওম তৎসৎ। ওমটো হল ডাইরেক্ট এই মানে খর পুরুষের জপ, আর তৎ হল অক্ষর পুরুষ, আর সৎ হল এই পরম অক্ষর পুরুষের জপ। ওই হেতু মানে হলো তিনিটা মন্ত্র কেবল তত্ত্বদর্শী সন্তই দিব। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে মানে দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে। আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি বিভিন্ন দেৱী দেৱতাক ভক্তি কৰি আহিছোঁ, কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে এই দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে বুলি শুনিছোঁ। কিয় মানা কৰে আচলত? নহয় ছাৰ, সেইটোতো একেবাৰে মিছা কথা। যিবিলাক আমাৰ মানে গুৰুৰ মানে জ্ঞান গংগা আছে, জীৱনৰ হুকুম পথ আছে, এইবিলাক যদি কোনোবাই জগতৰ মানুহ যদি মানে হলো পঢ়ি থাকে তেন্তে এইবিলাক মানে জ্ঞান হ'ব। যেনে মানে ব্ৰহ্মা বিষ্ণু মহেশ, তাৰপিছত দুৰ্গা, তাৰপিছত গণেশ, এইবিলাক মানে মূল মানে মন্ত্ৰ আছে। যেনেকৈ আমাৰ সন্ত ৰামপাল মহাৰাজে কৈছে যেনে মানে ভোজ থাকে, তো ভোজের এটা মানে নাম আছে। যদি মানে সারাদিনের পৰা যদি কৈ থাকে ভোজ ভোজ তেনেহলে ভোজ তো না শুনিব। তো ভোজের এটা মানে মন্ত্ৰ আছে, এইবিলাকে হুৰ 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 কৰিলে এইবিলাক মানে শুনে। তো তেন্তে এনে আৰু এই ব্ৰহ্মা বিষ্ণু মহেশের এটা মানে মূল মানে মন্ত্ৰ আছে। এই এটা মানে মূল যেটো মন্ত্ৰ আছে সেইটো মানে তত্ত্বদর্শী সন্তই দেয়, আর সেইটো মানে বর্তমান আমার জগৎগুরু তত্ত্বদর্শী সন্তই এই মানে মূল মন্ত্ৰটো দেয়। আৰু ছাৰ আপুনি এতিয়া আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব, যিহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে? ছাৰজি মইতো বাৰ্তা নিদিবৰো, মই এটা হাত জোৰ কৰি প্ৰাৰ্থনা ক'ব যে আপুনি আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা পুস্তক আছে, জীৱনৰ হুকুম পথ আছে, আর গীতা তোমার জ্ঞান অমৃত আছে। এইবিলাক আপুনি মানে পুস্তকটো পঢ়ক,
পঢ়ি আপুনি জ্ঞানটো প্ৰাপ্তি কৰি তাৰপিছত সন্ত ৰামপাল মহাৰাজত কাকতে আহি আপুনি দীক্ষা লওক আৰু আপোনাৰ জীৱন সফল কৰক। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ? ছাৰ, যেনেকুৱা আমাৰ সন্ত ৰামপাল মহাৰাজৰ ইউটিউবৰ পৰা সৎসং আহে, এই সৎসঙৰ মানে নিচে একটা মানে হলো পিলাফিজ আছে, সেইটো একটা মানে ফোন নম্বৰ আহে, সেইটো আপোনাৰ ফোন নম্বৰৰ পৰা ফোন কৰি আপুনি আমাৰ এই জিলাত এই সন্ত ৰামপাল মহাৰাজৰ চেণ্টাৰ আছে, আপুনি আহি নাম দীক্ষা ল'ব পাৰে। আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয়নে তাত? নহয় ছাৰ, একেবাৰেই ফ্ৰী। আমাৰ মানে সন্ত ৰামপাল মহাৰাজৰ এইফালে মানে নাম দীক্ষা ল'লে এটা টকাও আৰু নাই। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আপুনি কবিৰ দেৱ, ইয়াত তেওঁলোকে সৰ্বজ্ঞৰ অৰ্থ ভুল কৰি ৰাখিছে। যদি আপোনালোকে যজুৰ্বেদ ব্যাখ্যা কৰে তেন্তে আপোনালোকে কেনেকৈ চিনি পাব যে এইখন এখন মূল্যৱান কিতাপ? গতিকে এওঁ হ'ল কবিৰ দেৱ। আপুনি কবিৰ দেৱ, শুদ্ধ স্বৰূপ। আমাৰ পাপ বিনাশ কৰি সোম মানে হে পৰমাত্মা আমাক সুখ প্ৰদান কৰক। আৰু আকৌ তৃতীয় শ্লোকত মন্ত্ৰত 9:82 পবিত্ৰ যজ্ঞত ৰক্ষা কৰিবলৈ আপোনাৰ আবিৰ্ভাৱ হয়, য'ত শাস্ত্ৰ অনুকূল সাধনা হয়, তাতে পৰমাত্মা উপস্থিত থাকে গুপ্ত ৰূপত। পৃথিৱী আদি লোকান্তৰত গতি কৰি সৰ্বব্যাপক নহয়, ইয়াত অজ্ঞানতা সোমাই আছে। নিজে নিজক মানে আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয়, অৰ্থাৎ আপুনি স্বয়ং গতি কৰি আহে, গতিশীল হৈ আহে। এতিয়া পৰমাত্মাই ইয়াকে কৈছে कि चारों युगों में संत पुकारे कूक कया हम हेल रे, हीरे माणिक मोती बरसे जब चुमता ढेल रे। वेद मेरा भेद है, मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। परमेश्वरे কৈছে যে वेद कतेर झूठे नहीं भाई, झूठे हैं जो इनको समझे नहीं। তেনেহলে কি কাৰণ আছিল? গুৰু বিন কাৱন পায়া জ্ঞানা, जो थोथा बुस छेड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। এওঁলোক সকলো অজ্ঞানী আছিল কাৰণ এওঁলোকে তত্ত্বদৰ্শী সন্তক পোৱা নাই। আৰু যেতিয়া পৰমেশ্বৰ আহিছিল এওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ, তেতিয়া এওঁলোকে অভিমানবশত মান্তি হোৱা নাছিল এই ব্ৰাহ্মণ ঋষি। এওঁলোকে নিজৰ বিনাশ কৰিলে আৰু লগতে সমগ্ৰ বিশ্বক বিপথে পৰিচালিত কৰিলে, লগতে গোটেই হিন্দু সমাজকো, যাৰ ভয়ংকৰ পৰিণাম আজি আমাৰ সন্মুখত সংঘটিত হৈ আছে। যেনেকৈ আমি মধ্যপ্ৰদেশলৈ গৈছিলোঁ আমাৰ ভকতৰ সৈতে পুথি বিতৰণ কৰিবলৈ, জবলপুৰত এনেদৰেই এই অজ্ঞানীসকলে ভ্ৰমিত কৰা সেইসকল নিৰীহ আত্মাই আমাৰ ভকতৰ সৈতে মাৰপিট কৰিছিল, জেলত সুমুৱাই দিছিল। কটনীটো এনেকুৱাই কৰিছিল সেই চহৰত। আৰু এতিয়া চিনৱাৰাত 3-4 দিন হাহাকাৰ কৰি, আৰু সেই সকলো বিষয়ে জানিছিল যে কিতাপত এনেকুৱা কোনো বেয়া কথা লিখা নাই। গোটেই ৰাতি সেই বিষয়াসকলে পঢ়িছিল। SP, DC, কমিশনাৰ, আইজিসকলৰ হাহাকাৰ লাগিল। তেওঁলোকে ইয়াতো মানি লৈছিল যে ইয়াত কোনো বেয়া কথা নাই, কিন্তু চাপত পৰি মিছা কেছ বনাই আমাৰ সন্তানসকলক জেলত পঠাই দিলে। কিন্তু ইয়াৰ বাবে আমি বেজাৰ নহওঁ ইহঁতৰ ওপৰত। আমি জানো আমি আমাৰ স্বভাৱ এৰিব নোৱাৰোঁ। যেনেকৈ এজন সন্তই গা ধুই আছিল নদীত, সাধু ভগতে, তেতিয়া এটা বৃশ্চিক তাতে ডুবি আছিল, আৰু তেখেতে সেয়া দেখি পানীৰ তলত হাত সুমুৱাই দিলে তাক বচাবলৈ। তাক উলিয়াব বিচাৰিলে, বৃশ্চিকটো বিন্ধিলে, বিন্ধাৰ লগে লগে হাতত এনেকুৱা বিষ হ'ল, আৰু তাক তাতে এৰি দিলে।
সি আকৌ ডুবিব ধৰিলে। তাক আকৌ তুলিলে, আকৌ পিন্ধিলে, আকৌ তুলিলে, আকৌ পিন্ধিলে। শেষত তেখেতে সাহস কৰি তাক এনেকৈ ধৰি বাহিৰত পেলাই দিলে পানীৰ সহিতে। এজন ব্যক্তিয়ে গা ধুই আছিলে এনেকৈ নিজৰ ইচ্ছাৰে, যিজন ভগৱানৰ সৈতে পৰিচিত নাছিল। তেওঁ ক'বলৈ ধৰিলে, ভগতদেৱ আপুনি একেবাৰে মূৰ্খ। আৰে সি আপোনাক বিন্ধি আছে আৰু আপুনি তাক বচাব চেষ্টা কৰি আছে। আৰু একবাৰ হ'ল সেয়া ঠিক আছে, মানি ল'লো, মৰিবলৈ দিয়ক, তাক ডুবিবলৈ দিয়ক। তেতিয়া সেই সন্তই ক'লে, সেই ভগতে ক'লে যে ভাই, ইয়াৰ স্বভাৱ এনেকুৱাই, ভাল কৰিলেও সি বেয়াই কৰে। আৰু মোৰ স্বভাৱ এনেকুৱা যে মই ইয়াক ডুবিব দিব নোৱাৰোঁ। মোৰ ভিতৰত বহুত দয়া সোমাই আছে। যদি ই নিজৰ স্বভাৱ ত্যাগ কৰা নাই, তেন্তে মই কেনেকৈ ত্যাগ কৰোঁ নিজৰ স্বভাৱক? মইতো হাৰ মানিব নোৱাৰোঁ। গতিকে পুণ্যাত্মাসকল, এয়াতো এই অজ্ঞানী ঋষিসকলে বিশ্বাস বনাই থৈছে। আৰু এতিয়া এওঁলোক ডুব গৈ আছে, আমাৰ পূৰ্বপুৰুষসকলে ডুবালে। এতিয়া আমি ভাবি আছোঁ কোনো প্ৰকাৰে ইহঁতক ইয়াৰ পৰা ওপৰত তোলোঁ, আৰু ইহঁতে আমাক বিন্ধি আছে। তথাপিও আমি চেষ্টা কৰি আছোঁ আৰু কৰিয়েই থাকিম। কেতিয়াবাতো ইহঁত গৈ বাহিৰত পৰিবই, কেতিয়াবাতো চকুক ফুল খাবই নিৰীহ আত্মাসকলৰ। তেতিয়া সিহঁতে বহি কান্দিব যে আমি অত্যাচাৰ কৰিছোঁ, আমাৰ ভাই ভনীসকলৰ সৈতে এনেকুৱা অত্যাচাৰ কৰিছোঁ। পিছত অনুশোচনা কৰিব আৰু সমগ্ৰ বিশ্ব গুণগান কৰিব সেই কবিৰ ভগৱানক। এই দাসে সেই দিন চাব বিচাৰে যে কোনদিনা আহিব পৰমাত্মাৰ সকলো সন্তান। আৰু সমগ্ৰ বিশ্বক পৰমাত্মাই লিখিছে, কবিৰ পৰমেশ্বৰ দেৱে 600 বছৰ পূৰ্বে ধৰ্মদেশক কৈছিল যে কলিযুগৰ মধ্যপ্ৰজন্মত যেতিয়াই জ্ঞান প্ৰচাৰ হ'ব, সেই সময়ত মই আহিম, অথবা নিজৰ কোনো প্ৰতিনিধি পঠিয়াম। সমগ্ৰ বিশ্বত একমাত্ৰ মোৰেই জ্ঞান থাকিব, কেৱল মোৰেই ভক্তি কৰিব, আন কোনো ভক্তি বিশ্বত নাথাকিব, সকলোৱে কেৱল এয়া ভক্তিয়ে কৰিব। গতিকে পৰমাত্মাৰ এই বচন বৃথা হ'ব নোৱাৰে, মিছা হ'ব নোৱাৰে। ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব পাৰে, কিন্তু পৰমাত্মাৰ বচন খণ্ডন হ'ব নোৱাৰে। সেই দিন এতিয়া শীঘ্ৰেই আহিব যেন অনুভৱ হৈছে। পৰমাত্মাৰ সন্তান ভালকৈ জাগি উঠিছে। 10 দিনৰ মূৰে মূৰে সমাগম হৈ আছে। তথাপি অহা যোৱা কৰা মানুহৰ কিমান ভিৰ হয়। আৰু এই ভুৱাসকলে 6 মাহৰ মূৰত এবাৰহে কৰে, আৰু এই সকলোবোৰ একত্ৰিত হয় আৰু সিহঁতে ভাবে নাজানো কিমান লোক আহিছে। এতিয়া ইয়াত তেওঁলোকে সময় উলিয়াই আহে। এটা সমাগমত এটা পৰিয়ালৰ কিছু সদস্য আহে আৰু আনটোত বাকীসকল। এনেকৈ তেওঁলোকে সৎসংগ শুনি আছে আৰু কালৰ সেই ক্ৰোচাৰবোৰকো টানি আছে। গতিকে এই প্ৰকাৰে এতিয়া সেই দিন এনেকুৱা লাগে যেন অতি সোনকালে আহিব আৰু সকলো সুখী হ'ব, গোটেই বিশ্বত শান্তি বিয়পি পৰিব। এই হাহাকাৰ লাগি আছে। ন্যায়াধীশৰ বিষয়েও এতিয়া সমালোচনা হৈ আছে যে কিছু ন্যায়াধীশো ভ্ৰষ্ট হৈ পৰিছে। গতিকে কওক, এই সংসাৰত আৰু কি হ'বলৈ বাকী আছে? এই জনতা আৰু ৰাজনীতিবিদসকলৰ দ্বাৰা পীড়িত ব্যক্তি আদালতৰ শৰণত যায়, আৰু তাতে যদি কোনো ভ্ৰষ্ট ন্যায়াধীশ কৰ্মত থাকে, তেন্তে সেই ব্যক্তিৰ বিনাশ কৰিব। গতিকে মায়ামোহত, টকাৰ লোভত মানুহ অন্ধ হৈ পৰিছে, দিন ধৰ্ম নাইকিয়া হ'বলৈ ধৰিছে। গতিকে তেতিয়া কি হ'ব? এই কামনাৰ অন্ত পৰিব। सतगुर मिले तो इच्छा मेटे पद्मल पदे समाना और चल हंसा उस लोक पठाऊं जो आद्य मरस्थ। আজি যিসকলে মায়ামোহ ধন সম্পত্তি গোটাব বিচাৰিছে, পাছত তেওঁলোকে হাত জোৰ কৰিব যাতে এইবোৰ অতিৰিক্ত নাহে। হাত জোৰ কৰিব লাগিব ভগৱান যাতে আমাক বেছিকৈ নিদিয়ে। কেৱল টাইম পাছ কৰাই আপোনালোকৰ লক্ষ্য হ'ব। গতিকে প্ৰসংগ চলি আছে যে আপোনালোকক দেখুৱাওঁ কবিৰ ইজ গড, আৰু সেই পৰমাত্মাই এনেকুৱা লীলা কৰে যি তেখেতে আগতেই কৰিছিল, প্ৰত্যেক যুগতেই কৰি আহি আছে। সেই পৰমেশ্বৰক চিনি পাবলৈ যে তেওঁ কোন বা কেনেকুৱা হে ভগৱান, এইবোৰ আমাৰ সদগ্ৰন্থৰ প্ৰমাণ সহকাৰে কৈ থৈছে, প্ৰমাণিত আছে। আমি এইবোৰ প্ৰথমৰ পৰাই সত্য বুলি মানি আহিছোঁ। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 নম্বৰ 20 এয়া মন্ত্ৰ নম্বৰ 1। ইয়াত স্পষ্টকৈ লিখা আছে যে কবিৰ দেৱ মানে পৰমেশ্বৰ, কবিৰ দেৱ, তেওঁ পৰমাত্মা, কবিৰ দেৱ। ইয়াত লিখিব লাগিছিল যজুৰ্বেদৰ দৰে তেওঁ কবিৰ দেৱ আৰু সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে তেখেতে জ্ঞান দিয়ে। তেওঁ সহনশীল, সকলো দুষ্টক সংগ্ৰামত
তিৰস্কাৰ কৰোতা অৰ্থাৎ আধ্যাত্মিক জ্ঞানত সকলোকে পৰাজিত কৰি দিয়ে সেই পৰমাত্মাই। এতিয়া পৰমাত্মাই যিসকল মহাপুৰুষৰ সৈতে সাক্ষাৎ কৰিছে তেওঁলোকৰ নামসমূহ আপোনালোকক কোৱা হৈছিল আজি। তেওঁলোকৰ মাজত এজন হ'ল যে পৰমাত্মাই সেই দৃঢ় ভক্তৰ সৈতে ভাল আত্মাৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকৰ ভিতৰত এজন হ'ল দাদু চাহেব দেৱ। দাদু চাহেব দেৱ 7 বছৰীয়া আছিল। লগৰীয়াৰ সৈতে খেলি আছিল গাঁৱৰ বাহিৰত হাবি। পৰমাত্মাই কৈছে, गोता मारूं स्वर्ग में जा बैठूं पाताले कहे कबीर ढूंढता फिरूं अपने हीरे मोती लाल। এতিয়া সেই পদ্ধতিৰে कि जो जन मेरी शरण है ताका हूँ मैं दासे गेल गेल लाग्या फिरूं जब तक धरती आकाशे। পুণ্যাত্মাসকল যিজন পুণ্যাত্মাই এবাৰ পৰমাত্মাৰ শৰণত আহিয়ে নামৰ সৈতে সংলগ্ন হৈ পৰিছে আৰু গুৰুদ্ৰোহী নাই হোৱা, কিন্তু ভক্তি নকৰিলে অন্য কিবা কৰিলে আৰু কালৰ জালত পৰি থাকিল, আকৌ তেওঁৰ জন্ম দুৰ্গতিটো হ'বই হ'ব। পৰমাত্মা আকৌ সেই মৰমৰ আত্মাৰ সৈতে থাকে। এই দৃষ্টিকোণেৰে 7 বছৰ বয়সত যেতিয়া দাদু চাহেব দেৱ আছিল তেতিয়া পৰমাত্মা আহিছিল এজন জীৱন্ত মহাত্মাৰ ৰূপত। তেওঁৰ সৈতে বাৰ্তালাপ কৰিছিল। এতিয়া পুণ্যাত্মাসকল যিবোৰ ল'ৰা ছোৱালীৰ পূৰ্বজন্মৰ সংস্কাৰ থাকে সিহঁতে সৰুৰ পৰাই বহুত ভাল শ্ৰদ্ধাশীল হয়, দয়াশীল হয়। যেনেকৈ নানক চাহেবদেৱৰ বিষয়ে আমি শুনিছিলোঁ, পঢ়িছিলোঁ যে তেওঁৰ দেউতাকে কিবা বেপাৰ কৰিবলৈ তাক পঠিয়াইছিলে কাৰণ তেওঁ ব্যৱসায়ী আছিল। 500-700 টকা দিছিল, কিন্তু তেখেতে সেই টকাৰে তাত সাধুসকলৰ ভাণ্ডাৰা কৰিছিল। তেওঁৰ স্বভাৱ এনেকুৱা হয়। এনেকৈ যেতিয়া পৰমেশ্বৰ কবীৰদেৱ আহিল সাধু ৰূপত, জীৱন্ত মহাত্মা ৰূপত, গতিকে বালক দাদুদেৱে চৰণ ধৰি সেৱা কৰিলে আৰু অতি মৰমেৰে তেওঁৰ সৈতে কথা পাতিলে। আহক মহাৰাজ, ইয়াত বহক, আপুনি কোন, ক'ৰ পৰা আহিছে? তেতিয়া পৰমাত্মাই তেওঁক সম্পূৰ্ণ কাহিনী শুনাবলৈ আৰম্ভ কৰিলে। গতিকে সেই সময়ত সেই চৰ্চা শুনাই শুনাই পৰমাত্মাই তেওঁৰ আত্মাক উলিয়াই লৈ গুচি গ'ল। দাদু চাহেব অচেতন হৈ পৰিল, অজ্ঞান হৈ পৰিল। তেতিয়া বালকসকলে গাঁৱত গৈ কৈছিল এজন বাবাই আহি নাজানো কি কৰি দিলে, বাবা গুচি গ'ল। আৰু দাদুৰাম নাম আছিল, দাদুৰাম অচেতন হৈ পৰিল। তেওঁ ঘৰলৈ লৈ আহিল। ঘৰ আনি বৈদ্যসকলক দেখুৱালে, সকলোৱে জৰা ফুকাও কৰিলে, কিন্তু চেতনা নাহিল। তৃতীয় দিনা 3 দিন 3 ৰাতি অচেতন অৱস্থাত আছিল আৰু তৃতীয় দিনা পৰমাত্মাই তেওঁৰ আত্মাক উভতাই পঠাই দিছিল। ওপৰৰ সকলো নিজৰ সমৰ্থতা দেখুৱাই, নিজৰ সামৰ্থ্যৰে পৰিচিত কৰাই, সমগ্ৰ ব্ৰহ্মাণ্ড দেখাই উভতাই পঠাই দিছিল। তেতিয়া দাদু চাহেবদেৱে পৰমাত্মাৰ মহিমা লিপিবদ্ধ কৰিছিল, কৈছিল, जो जो शरण कबीर के वो तिरगे अंत अपारे दादो गुण के ता कहूँ हूँ कहते न आवे पारो कबीर करता आप है दूजा न कोवे दादो पूर्ण जगत को हो दादती दरडा में सोई। সম্পূৰ্ণ জগত দাদু চাহেবদেৱে কৈ আছে যে কেৱল কবীৰদেৱে ভক্তিৰ যথাৰ্থ মাৰ্গ দিয়ে আৰু কাৰো লগতেই নাই। ठेका पूरा होवे जब सबको तुझे शरीर दादू काल गंजे नहीं जपे जो नाम कबीर। দাদু চাহেবদেৱে কৈ আছে যে এদিন সকলোৰে মৃত্যু হ'ব, যেতিয়া সময় শেষ হ'ব, কিন্তু সেই সময়ত পৰমাত্মাৰ সৎ নাম কবীৰদেৱৰ যথাৰ্থ নাম যাৰ লগত আছে তেওঁক কালে ধৰিব নোৱাৰিব, ৰখাব নোৱাৰিব। आदमी की आयु घटे तब यम घेरे आए सुवर्ण किया कबीर कहा दादू लिया बजाए।
मेट दिया अपराध सब आ मिले छिन माही। दादू संग ले चले कबीर चरण की छाही। सेवक देव निज चरण का दादू अपना जाने। बरंगी सत्य कबीर ने है कीन्य आप समान। दादू अंतर्गत सदा छिन छिन सुमरन ध्यान। वारो नाम कबीर पर पन पल मेरे प्राण। सुन सुन साख कबीर की काल नवावे माथे। धन धन तीनों लोक में दादू जोड़े आथे। सुन सुन साख कबीर की, साख माने महिमा। পৰমাত্মাৰ সমৰ্থতাৰ বাণী শুনি শুনি আৰু কৈছে কালৰ শিৰ নত হৈ যায়। হাই সমৰ্থৰ বাণী কোনে কৈ আছে মোৰতো বিনাশ হৈ যাব। এইবোৰ কাৰণে তেওঁ সেই কবিৰ পৰমেশ্বৰৰ বাণী ৰিজেক্ট কৰি থৈছিল। আৰু যিয়ে পৰমাত্মা কবিৰদেৱৰ বাণী পঢ়ে তেওঁ বহুত বাধা বিপত্তিৰ পৰা ৰক্ষা পায়। কিন্তু মুক্তি লাভ হ'ব সম্পূৰ্ণ কোৰ্চ কৰিলেহে। সম্পূৰ্ণ যেনেকৈ এজন ৰোগী তেওঁক বিষ হোৱাৰ ঔষধ, কেপচুল, টেবলেট সকলো দিয়া হয়, সেই আটাইবোৰ খাব লাগিব। গতিকে এনেকৈ পৰমাত্মাক পাবলৈ 3 মন্ত্ৰৰ জপ, যজ্ঞ, 5টা যজ্ঞ, দান, ধৰ্ম, সেৱা, সৎসংগ, শ্ৰৱণ এই সকলোবোৰ কৰিবলগীয়া হয়। सुन सुन साख कबीर की काल नेवावे माथे। কালে মূৰ তলফাল কৰি লয়, নতশিৰ হয়। দন দন हो तीनों लोक में दादू जोड़े हाथ। केरी नाम कबीर का ये विखम काल गजराज। दादू भजन प्रताप से ये भाग्य सुन के आवाज। এতিয়া কি কৈছে 21 ব্ৰহ্মাণ্ডত। এতিয়া যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন ভগৱান বুলি এওঁ ক্লিয়াৰ কৰি দিছে। স্বৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু তৃতীয়জন উত্তম পুৰুষ তুমি অন্য। পুৰুষোত্তমটো কোনো বেলেগ হয়। তৃতীয়জন এই দুজনৰ পৰা ভিন্ন, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ। আৰু তেওঁই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। আৰু তেওঁই বাস্তৱত অবিনাশী আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয়। আকৌ 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত নিজৰ বিষয়ে কৈছে যে মোৰ 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত যিমান প্ৰাণী আছে সিহঁতৰ মাজত মই উত্তম, মই আটাইতকৈ শক্তিশালী। সেয়েহে মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ হৈছোঁ লোকবেদৰ আধাৰত, দন্ত কথাৰে মই। কাৰণ মোৰ অন্তৰ্গত যিমান প্ৰাণী আছে সিহঁততকৈ মই শক্তিশালী। সেয়েহে মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ হৈছোঁ। কিন্তু উত্তম পুৰুষ তুমি অন্য, সেই পুৰুষোত্তম বেলেগ এজন। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক্লিয়াৰ কৰি দিছে। গতিকে ইয়াত দাদু চাহেব দেৱৰো কথাৰ তাৎপৰ্য এয়াই। তেওঁ কি কৈ আছে, কেৰি নাম কবীৰ কা और विक्रम काल गजराजे। दादू भजन प्रताप से ये भाग्य सुनत आवाज। যেনেকৈ হাতী কিমান শক্তিশালী প্ৰাণী, পশু আৰু হাবিত মুক্ত মনে বিচৰণ কৰে। পৰমাত্মাই কৈছে এই কাল সৰু সুৰা মায়া নহয়। মানি লোৱা এয়া এটা হাতীয়েই। আৰু হাতীৰ মাজতো গজৰাজ অৰ্থাৎ হাতীৰ ৰজা আটাইতকৈ বেছি শক্তিশালী। কাৰণ যাৰ শক্তি বেছি সেইজনে ৰজা হয়, এয়া কালৰ লোকৰ বিধান। আগৰ দিনত যাৰ শক্তি বল বেছি সেইজনেই ৰজা হৈছিল। যাৰ সেনা অধিক আছিল সেইজনেই ৰজা হৈছিল। যাৰ শক্তি বল অধিক পৰিমাণে আছিল সেইজনেই ৰজা হৈছিল। সকলোকে মাৰপিট কৰি নিজৰ ফালে কৰি লৈছিল, মোৰ অধীনত আহি যোৱা। গতিকে এই কালক ধৰি লোৱা হাতী বুলি, হস্তি আৰু পৰমাত্মাৰ এই নামক মন্ত্ৰক বুজি লোৱা। কবিৰদেৱক ধৰি লোৱা এটা সিংহ, কেহৰী। আৰু হাতী যিমানে শক্তিশালী নহওক, যদি ওচৰে পাজৰে সিংহই আহি এবাৰ গৰ্জন কৰে, যদি এবাৰ গৰজি উঠে, হাতী পলাই যায়, মূৰ হিলাই পলোৱাৰ কথা চিন্তা কৰে, আহি গ'ল পিছফালৰ পৰা। কেৰি নাম কবীৰ কা विषम काल गजराजे।
दादो बदन प्रताप से ये भाग्य सुनते आवाज তেওঁ নিজেই কৈ আছে যে মই লোকবেদৰ আধাৰত পুৰুষোত্তম নাম প্ৰসিদ্ধ হৈ আছো আই এম নট পুৰুষোত্তম সেই পুৰুষোত্তম কোনো অন্য হয় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 উত্তৰত মন্ত্ৰ 3ত কোৱা হৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম সেই পৰমাক্ষৰ ব্ৰহ্ম হ'ল শিপা সংসাৰৰূপী বৃক্ষৰ শিপা তেওঁ पल एक नाम कबीर का दादू मन चित लाए हाथी के असवार को हो श्वान काल नहीं खावे পুণ্যাত্মাসকল দাদু চাহেবদেৱে উদাহৰণ দি আছে আৰু এনেকুৱাই সকলো সন্ত কৈছে যিসকল পৰমাত্মাৰ সৈতে পৰিচিত যে যিজনে পৰমেশ্বৰ কবীৰদেৱৰ বিধিগত শৰণ লৈছে পূৰ্ণ সন্তৰ মাধ্যমেৰে পৰমাত্মাৰ প্ৰটেকশ্যন লাভ কৰিছে যেনেকুৱা আপোনালোকে উপলব্ধি কৰিছে গতিকে আপোনালোকে ধৰি লওক যে আপোনালোক হাতীৰ ওপৰত বহি আছে আপোনালোক হাতীৰ পিঠিত উঠি আছে আৰু আপোনালোকৰ এতিয়া কুকুৰে কামোৰাৰ ভয় নাইকিয়া হৈ গ'ল যেনেকৈ হাতী গাঁৱলৈ যায় তেতিয়া আমি দেখিছিলোঁ তেওঁলোকে ধান বিচাৰি আহিছিল ঘেঁহু বিচাৰি আহিছিল হাতীক লগত লৈ তেতিয়া গাঁৱৰ প্ৰায় সেই এটা কলনীৰ প্ৰায় সকলো কুকুৰ একত্ৰিত হৈছিল আৰু প্ৰকাণ্ড হাতীক দেখি সিহঁতে ভাবিছিল আৰে এইটো কি আহিল তাক দেখি ভুকিছিল কমেও 20-30-50 কুকুৰ একত্ৰিত হৈছিল কিন্তু হাতীৰ পৰা সিহঁত 50 ফুট দূৰত্বত আছিল এতিয়া যেনেকৈ আপোনালোকক ক'ব বিচাৰিছে দাদু চাহেবদেৱে যে আপোনালোকে কবীৰদেৱৰ নাম লৈ এনেকৈ ভাবক যে হাতীৰ পিঠিত বহি পৰিছে আৰু কালক ভাবক কুকুৰ বুলি উদাহৰণ দি আছো ডিফাৰেন্স কৈ আছো শক্তি আৰু পাৱাৰ আৰু প্ৰটেকশ্যনৰ বিষয়ে আপোনালোক এতিয়া হাতীৰ পিঠিত বহিছে আৰু কালক ধৰি লওক কুকুৰ এতিয়া হাতীৰ ওপৰত বহি থকা ব্যক্তি কুকুৰে কোনো প্ৰকাৰে হানি কৰিব নোৱাৰে অৰ্থাৎ তাৰ সামৰ্থ্যৰ বাহিৰত তাৰ ৰেঞ্জৰ বাহিৰলৈ গুচি গৈছে আপুনি প্ৰথম কথা কুকুৰ হাতীৰ ওচৰলৈ আহিব নোৱাৰে আৰু আহিলেও বহুত ওখ আৰু সুৰেৰে যদি এবাৰ মাৰে তেন্তে সিহঁতৰ মল মূত্ৰ ওলাই পৰিব কুকুৰৰ গতিকে কি কৈছে पल एक नाम कबीर का दादो मन चितलाए हाथी के असवार को स्वान काले नहीं खाए আপোনালোকে কালৰ ৰেঞ্জৰ পৰা কালৰ সামৰ্থ্যৰ পৰা বহু দূৰত যিসকলে পৰমাত্মাৰ নাম লৈছে কিন্তু মান মৰ্যাদাত থাকিলেহে আপোনালোক বাচিব যদি আপোনালোক হাতীৰ পৰা নামি যায় জাপ মাৰি যদি আপোনালোকে নিয়ম ভংগ কৰে নাম খণ্ডন হৈ যায় ভগৱানৰ শৰণৰ পৰা আঁতৰি যায় অঞ্জা দস্ত কবীৰ কা সিৰ पर लाखों हंस यम किंकर चंपा नहीं तुम्हारा उधर जाते है वंश पंजा दस्त कबीर का কবিৰ পৰমেশ্বৰৰ হাত নিজৰ শিৰত অৰ্থাৎ আশীৰ্বাদ ভৰা হাত নিজৰ শিৰত থওক অৰ্থাৎ মৰ্যাদা ভংগ নকৰিব তেতিয়া আপোনাৰো উদ্ধাৰ আৰু আপোনাৰ সম্পূৰ্ণ পৰিয়াল তথা বংশ পৰমাত্মাই পাৰ কৰি দিব গতিকে এনেদৰে হাতীৰ ওপৰত বহি থকা ব্যক্তিৰ কাল কুকুৰে হানি কৰিব নোৱাৰে কালৰূপী কুকুৰে আৰু যদি আপুনি হাতীৰ পিঠিৰ পৰা নামি যায় তললৈ তেন্তে কামুৰি খাই পেলাব সিহঁত আপোনাৰ পিছত লাগি আছে सुमरत नाम कबीरे का कटे काल की पीड़े दादू दिन दिन ऊंचा होवे परमानंद सुख सीरे दादू नाम कबीरे की जो कोई लेवे ओटे तिनको कभू लागे नहीं ये काल बजर की चोटे এতিয়া দাদু চাহেবদেৱে কৈ আছে যে যিজন পৰমেশ্বৰ কবীৰদেৱৰ আঁৰত আহি পৰিছে তেওঁৰ সঁহাৰি লৈ লৈছে শৰণত আহি পৰিছে তেওঁলোকক কালে এটেক কৰিব নোৱাৰিব কালৰ আক্ৰমণ কেনেকুৱা হয় এতিয়া এওঁ কি কৰে যেতিয়ালৈকে পুণ্যাত্মাৰ পুণ্য লগত আছে তেতিয়ালৈকে এওঁ যিমানেই অপৰাধ কৰক আৰু যিমানেই উচ্চ পদ প্ৰাপ্ত কৰক আৰু যেতিয়া এই বেটাৰী ডিচাৰ্জ হৈ যাব পুণ্য সমাপ্ত হৈ যাব
ভৱিষ্যতে কোনো সৎ সাধনা এওঁলোকৰ লগত নাথাকিব, প্ৰাণীৰ লগত, তেতিয়া তৎক্ষণাত সিহঁতক আক্ৰমণ কৰিব, মাৰি পেলাব। কবিৰ পৰমেশ্বৰদেৱে কয়, কাজন মে পালে পোষে খুব লড়াই লাডে না জানে ইস দেহ কে কাহা খেণ্ডেঙ্গে আডে। পৰমাত্মাই কৈছে যে চাওক, আমাক দেখুৱাব বিচাৰিছে মা দেউতাই তোমালোকক কিমান মৰমেৰে লালন পালন কৰিছে আৰু আপোনাক কিমান মৰম চেনেহ কৰিছে, আৰু নাজানো, আৰু আপোনালোকে পাছত সেই মৰমৰ বশত এই পৰিয়ালক, সম্পত্তি নিজৰ বুলি ভাবে। পৰমাত্মাই কৈছে নাজানো ক'ত ক'ত শৰীৰৰ হাড় মাংস সৰি পৰিব। পৰমাত্মাই কৈছে কবীৰ কাহা গৰ্বিও কাল গহে কৰ কেশ না জানে কি তোমাৰেগা ভাই কে ঘৰ কে পৰদেশ। আপোনালোকে পৰমাত্মাৰ এই জ্ঞান শুনি প্ৰভাৱিত হৈ পৰে, হ'ব লাগে, কাৰণ আপোনালোকৰ ভয় থাকিব লাগে যে ভগৱানে ইমান দূৰৰ পৰা আহি পৰমেশ্বৰে আমাক কি ক'বলৈ আহিছিল। আৰু তেওঁ কোনো ভাত নাছিল, কোনো দম নাছিল, তেওঁ ৰুটি উপাৰ্জনৰ কোনো উদ্দেশ্য নাছিল, ব্যৱসায় নাছিল, তেওঁ কাপোৰ বৈ নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু অৱশেষখিনি ভোজত দিছিল। এতিয়া পুণ্যাত্মাসকল, অন্ধ্ৰপ্ৰদেশৰ এজন মুখ্যমন্ত্ৰী হেলিকপ্টাৰত গৈ আছিল, আৰু হেলিকপ্টাৰ নাজানো যেতিয়া বেটাৰী ডিচাৰ্জ হৈ যায় ইনভাৰ্টাৰৰ, তেতিয়া ঘোৰ এন্ধাৰ হৈ যায়। তাৰ তৃতীয় দিনা মৃতদেহ পোৱা গৈছিল। আৰু তেওঁ যেতিয়া হেলিকপ্টাৰত গৈ আছিল তেতিয়া চাগে কিমান সপোন দেখিছিল, কিমান আশা আছিল, এনেকুৱা কৰিম, সোনকালে যাব লাগিব, এনেকুৱা তেনেকুৱা কৰিম। পৰমাত্মাৰ এই বাণী মনত ৰাখিব লাগে कि कहाँ जन्मे पाले पोसे खूब लड़ाई लाड ना जाने इस देह के कहाँ खेंडेंगे हाड। এনেকৈ অৰুণাচলৰ এজন মুখ্যমন্ত্ৰী কিছুদিন পূৰ্বে মোৰ হিচাপত 6-7 দিনৰ পিছত মৃতদেহ পাইছিল। তেওঁৰো এনেদৰেই মৃত্যু হৈছিল। এনেকৈ এটা ঘটনা পোলেণ্ড দেশৰ সম্পূৰ্ণ মন্ত্ৰীমণ্ডল, কেবিনেট, য'ত 96 ব্যক্তি আছিল, প্ৰধানমন্ত্ৰীলৈকে আদি কৰি একেটা এয়াৰ ক্ৰেছত, জাহাজ দুৰ্ঘটনাত, উৰাজাহাজ দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হৈছিল। আৰু এই ঘটনাৰ পূৰ্বে তেওঁলোকে চাগে কিমান অপকৰ্ম কৰিছিল, কিমান মানুহক যন্ত্ৰণা দিছিল, নাজানো কি কি আশা কৰিছিল। সেয়েহে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে, কবীৰ কাহা গৰ্বিও কাল গহে কৰ কেশ। কোৱা হৈছে কালে তোমাৰ চুলিত ধৰিব, আৰু চুলি কোচাত ধৰি নাজানো ক'ত পেলাই দিব। না জানে কি তোমাৰে গায়ো ক্যা ঘৰ ক্যা পৰদেশ। নাজানো ক'ত পেলাই দিব। যেতিয়া আয়ুস শেষ হ'ব তেতিয়া কালে 1 ছেকেণ্ডো সময় আপোনালোকক নিদিয়ে। আৰু যেতিয়া আপোনালোক কবিৰ পৰমেশ্বৰদেৱৰ শৰণত আহি পৰিব, এয়া কালৰ বজ্ৰ মানে এয়া ভয়ংকৰ অস্ত্ৰ। কাৰ? जब लग हंसा हमरी आना काल लगनो तेरा बाणा। যেতিয়ালৈকে হংস তুমি মোৰ মান মৰ্যাদাত থাকিবা, তেতিয়ালৈকে কালে এতে মোৰ আত্মাৰ ওপৰত কৰিব নোৱাৰিব। তেতিয়ালৈকে কালে আপোনালোকক এনেকুৱা আঘাত কৰিব নোৱাৰিব যিয়ে এওঁলোকক এনেদৰে মাৰি আছে। গতিকে ইয়াত দাদু চাহেবদেৱে কি কৈছে? दादू नाम कबीर की जय कोयले वे ओटे तिनको कभू लागे नहीं काल बजर की चोटे। কাৰোবাৰ পুতেকক মাৰি পেলালে, কাৰোবাৰ ছোৱালী, এইবোৰ ঘটনা ঘটিবলৈ নিদিয়ে। সম্পূৰ্ণ নিয়ম নীতিৰে, মৰ্যাদাৰে, অধিনীপূৰ্বক সৎ সাধনা কৰি দান পুণ্য কৰি থাকিব পৰমাত্মাৰ মৰ্যাদানুসাৰে, তেতিয়া এইবোৰ ঘটনা পৰমাত্মাই ঘটিবলৈ নিদিব। আমি ভুল কৰি পেলাওঁ,
সামান্য সুখ হোৱাৰ লগে লগে আমি পাহৰি যাওঁ, পৰমাত্মাৰ নিয়ম উলংঘা কৰোঁ, লোক লাজৰ কথা চিন্তা কৰি। এতিয়া কেনেধৰণৰ সাধনা কৰিলে পৰমাত্মা কবীৰদেৱে আমাক সহায় কৰিব? तन मन शीस ईस अपने पे, तन मन शीस ईस अपने पे, पहले में चोट चढ़ावे, जब कोई राम भगत गत पावे हो जी, जब कोई राम भगत गत पावे हो जी। অৰ্থাৎ যদি পৰমাত্মাৰ সঁহাৰি বিচাৰা तो तन मन शीस ईस अपने पे, पहले में चोट चढ़ावे। এতিয়া তন মন শীস ঈশ কেনেকৈ অৰ্পণ কৰিব লাগে? এজন সাধু আছিলে, তেওঁ নিজৰ শিষ্যক সদায় শিক্ষা দিছিলে যে ভাই গুৰুৰ আদেশ পালন কৰিব লাগে, সেইজন ভক্ত সঠিক। আৰু যিয়ে গুৰুৰ আজ্ঞা উলংঘন কৰে, অৱহেলা কৰে, তেওঁৰ ভক্তি নাশ হৈ যায়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মাঝি ছাৰ। ৰঞ্জিত, আপুনি ক'ৰ পৰা আহিছে? কলাহান্দি ডিষ্ট্ৰিক্ট উৰিষ্যাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 7 জানুৱাৰী 2018। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আদিবাসী হোৱাৰ বাবে, ST হোৱাৰ বাবে আমাৰ যি পৰম্পৰাত আছিলে ভূত প্ৰেত দেৱী দেৱতা মাছানী এইসকলৰ পূজা কৰিছিলোঁ, ছাগলীৰ বলি দিছিলোঁ, সেইবোৰে কৰিছিলোঁ। তাৰ লগে লগে মানে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ মন্দিৰ সেইবোৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এবাৰ মোৰ গাড়ীৰ এক্সিডেণ্ট হৈ গৈছিলে, গাড়ীৰ পৰা পৰি গৈছিলোঁ। তেতিয়া মই দুখ পাইছিলোঁ। দুখ পোৱাৰ পিছত 15-20 দিন হৈ যোৱাৰ পিছত মোৰ এখন ভৰি ৰাতি ইমান ডাঙৰ হৈ গ'ল, আৰু যেতিয়া ৰাতিপুৱা উঠি দাঙিবলৈ চালোঁ, দাঙিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ। তাৰপিছত মোৰ মনলৈ আহিল মোৰ যি এক্সিডেণ্ট হৈছিলে তাৰ বাবে এয়া হৈছে। তাৰপিছত মোৰ বন্ধুবোৰে হস্পিটাললৈ লৈ গ'ল। মাণ্ডছিল নামৰ গাঁও এখন আছে ছাৰ। তালৈ লৈ যোৱাৰ পিছত তাৰে ডক্টৰে, সৰু সুৰা ডক্টৰ আছিলে, তেওঁৰ ওচৰলৈ নিয়াৰ পিছত তেওঁ ঔষধ লিখি দিলে যে এইখিনি দোকানৰ পৰা আনা। সেইখিনি অনাৰ পিছত মই ট্ৰিটমেণ্ট কৰিম তেওঁৰ। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তুমি ইয়াতে আৰাম কৰা, মই ঔষধ লৈ আহোঁ, এইবুলি কৈ গ'ল। তেতিয়া মই ক'লোঁ যে ভাই, মই ইয়াত অকলে বহি নাথাকোঁ, মোকো লগত লৈ যোৱা, দুয়োটাই গৈ ঔষধ লৈ আহিম, গতিকে ময়ো লগতে যাওঁ দিয়া। এনেকৈ ভাবি যেতিয়া গ'লোঁ, তেতিয়া তাত মেডিচিন দোকানখন যাৰ আছিলে তেওঁ নিজেই এজন ডক্টৰ, মাণ্ডছিলৰে হয়। তেওঁৰ নাম ডক্টৰ চাহু, এতিয়াও তেওঁৰ দোকানখন আছে। তেতিয়া তেওঁ ক'লে যে যেতিয়া মই শ্লিপখন দিলোঁ তেতিয়া তেওঁ সুধিলে এয়া কাৰ বাবে লাগে। তেতিয়া বন্ধুৱে ক'লে যে মোৰ এজন বন্ধু আছে, ক'লে তাক লৈ আহা, ময়ো এজন ডক্টৰ হয়, চেক কৰিম বুলি ক'লে। গতিকে তেওঁ যেতিয়া মোক দেখিলে তেতিয়া ক'লে যে ভাই এয়া কেনেকৈ হ'ল। মই ক'লোঁ যে ছাৰ মোৰ এক্সিডেণ্ট হৈ গৈছিলে, 10-15 দিনৰ পিছতহে এনেকুৱা হ'ল। তাৰপিছত মোক ইনফেকশ্যন হোৱা বুলি ক'লে, এনেকৈ ক'লে মোক। ইনফেকশ্যন হোৱা বুলি কোৱাত মই ক'লোঁ যে ছাৰ ঠিক আছে, আপুনি চিকিৎসা কৰক। তেতিয়া তেওঁ মোক 4টা ইনজেকশ্যন দিলে সেইদিনা, আৰু ক'লে যে কাইলৈ গধূলি 5টা বজাত আহি যাবা তুমি। আৰু যেতিয়া সেইদিনাও গ'লোঁ 3টা ইনজেকশ্যন দিলে, আকৌ পিছদিনা গধূলি আহিবলৈ ক'লে। এনেকৈ কৰি 2টা-2টাকৈ ইনজেকশ্যন লগাবলৈ 6 দিন গ'লোঁ। 6 দিন যোৱাৰ পিছত ছাৰ, 6 দিনৰ দিনা গধূলি যেতিয়া গৈ পালোঁ মই, তেতিয়া এটা বাকচ লৈ আহিলে। বাকচটো আনি মোক শুৱাই দিলে আৰু বাকচটো তলত থলে। আৰু যেতিয়া মোৰ ভৰিখন এনেকৈ পিটিকিবলৈ ধৰিলে তেতিয়া সেই বাকচটোত 2 বাকচ তেজৰ দৰে কিবা ওলাল, ইমান ডাঙৰ বাকচত ইয়াৰ পৰা। তাৰপিছত ক'লে যে ইমানবোৰ তোমাৰ আছিল ইয়াত, এতিয়া তুমি ঠিক হৈ যাবা, এনেকৈ ক'লে। তাৰপিছত 2টা ইনজেকশ্যন লগাই মোক পঠিয়ালে। পিছত 7ম দিনা মই আকৌ গ'লোঁ। যোৱাৰ পিছত সেয়া চাফা কৰিলে, কোৱাৰ পিছত সুধিলে যে তোমাৰ কিমান দূৰলৈকে এয়া হৈছে, এতিয়া গম পোৱা হোৱা নাই, তুমি কাইলৈ আকৌ আহিবা। আকৌ গ'লোঁ। পিছদিনা আকৌ যোৱাৰ পিছত তেওঁৰ যি কেঁচি আছিল, যি ডক্টৰৰ তাত যে থাকে, সেইখন যেতিয়া ভৰাই দিলে ইমান দূৰলৈকে সোমাই গ'ল। তেতিয়া তেওঁ ক'লে যে ভাই এয়াতো ডাঙৰ ভুল কৰিলা তুমি, তোমাৰ হাড়ত ফুটা হৈ গৈছে। তেতিয়া মই ক'লোঁ যে ছাৰ এয়া কেনেকৈ হৈ গ'ল ছাৰ, তোমাৰ বহুত দিন হ'ল যে সেইবাবে কেঞ্চাৰ হৈছে, মোক কিন্তু কোৱা নাছিলে। মোৰ বন্ধুজনক মাতি ক'লে যে তাৰ হাড়ত কেঞ্চাৰ হৈছে, তুমি এতিয়া তাক গৈ কৈ দিবা।
যেতিয়া মোৰ বন্ধুৱে মোক ক'লে তেতিয়া মই ক'লোঁ যে কি কৰোঁ এতিয়া, মইতো এতিয়া নাবাচিম, মই দুখীয়া মানুহ, মোৰ লগত পইচাও ইমান নাই, মই মৰাটো এতিয়া নিশ্চিত, কাৰণ ইয়াৰ চিকিৎসাটো ইয়াত নায়েই আৰু মোৰ লগত পইচাও নাই, গতিকে মই মৰিমেই মৰিম। এনেই মোক ফৰ্মেলিটিৰ কাৰণে মোৰ মনটো ভাল লগাবলৈ টেবলেট খাবলৈ আৰু কিবা কিবি দিলে লগাবলৈ, কিন্তু মই নাবাচিম বুলি ক'লে, এনেকৈ কৈছিলে। আৰু মোৰ বন্ধু এই কথাৰ প্ৰমাণ। সি ক'লে তোমাৰ এনেকুৱা এনেকুৱা হৈছে, তোমাৰ ঘৰত ফোন কৰি দিওঁ। তেতিয়া মই ক'লোঁ যে নালাগে কৰিব ঘৰলৈ ফোন, কাৰণ মইতো ইয়াত দুখতে আছোঁ, ঘৰৰ মানুহো দুখত পৰিব, মোৰ ঘৈণী সন্তান সকলো দুখত পৰিব, মোৰ ঘৈণী তাই দুখত পৰিব। সি ক'লে ঠিক আছে। মই কি কৰিলোঁ ছাৰ, সেই সময়তে মই তাৰ আগতে এয়া জ্ঞানগংগা নামৰ কিতাপ, মোৰ যিজন হেল্পাৰ আছিল, মই এনেই মিস্ত্ৰীৰ কাম কৰোঁ, তেতিয়া মোৰ হেল্পাৰৰ তাত জ্ঞানগংগা কিতাপ আছিলে আৰু সেইখন সি কাভাৰ কৰি বন্ধ কৰি নিজৰ মূৰত গাৰু কৰি শুইছিলে। তাৰপিছত এদিন সি ডিউটিলৈ গ'ল, মই সেইদিনা যোৱা নাছিলোঁ, মদ বহুত খাইছিলোঁ ছাৰ। তেতিয়া মই এনেকুৱা কৰাত দেখিলোঁ যে কিতাপখন পাই মই খুলি পঢ়িলোঁ, মানে এনেকৈ যেতিয়া খুলিলোঁ তাত ওম আৰু যে প্লাছ চিহ্ন এটা থাকে তাত সকলোৰে দিয়া থাকে। তেতিয়া মই এইখন খুলি ক'লোঁ যে ইয়াত খ্ৰীষ্টিয়ানৰ কিতাপ কোনে ৰাখিছে, এনেকৈ ভাবি থৈ দিলোঁ, নপঢ়িলোঁ। তাৰপিছত ছাৰ মই আকৌ মদৰ দোকানলৈ গুচি গ'লোঁ। মদৰ দোকানলৈ যোৱাৰ আগত আমাৰ যিজনে খানা বনায় তাক ক'লোঁ যে মই মাছ মাংস লৈ আহোঁ, তুমি বনাবা, আৰু মদ আনিম বুলিও ক'লোঁ। বনোৱাৰ পিছত দুয়ো বহিলোঁ সেইদিনাখনেই আৰু খাব ধৰিলোঁ। তাৰপিছত মোৰ মগজুত কেনেকৈ আহিল যে সেই কিতাপখন পঢ়িব লাগে এনেকৈ মোৰ মগজুত আহিল। তাৰপিছত মই সেই কিতাপখন মদ খাই থকাৰ সময়তে পঢ়িলোঁ। সেইখন পঢ়াত দেখিলোঁ যে ছাৰ কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, সেইবোৰ লিখা দেখি মোৰ মগজুলৈ আহিল যে ব্ৰহ্মা বিষ্ণুৰো মাক দেউতাক আছে, আজিলৈকে শুনাই নাছিলোঁ, এইখন কেনেকুৱা কিতাপ। তাৰপিছত মই আনখন পৃষ্ঠা খুলিলোঁ, এনেকৈ এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই থাকিলোঁ। তেতিয়া মই ভক্ত এজনৰ অভিজ্ঞতা পঢ়িলোঁ যে মোৰ এনেকৈ কেঞ্চাৰ আছিলে, এনেকুৱা হৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছিলে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কয়, সেইখন কিতাপেই মই পঢ়িছিলোঁ। তেতিয়া মোৰ সেই কথা মনত থাকিল ছাৰ, মোৰ এই যি কেঞ্চাৰ যে হৈছে, তেতিয়া মোৰ মনলৈ আহিল যে মই সেই কিতাপখন পঢ়িছিলোঁ, এতিয়া কিতাপখনতো তাৰ তাত আছে, মোৰ তাততো নাই, এতিয়া মই কেনেকৈ পাম। গতিকে মোৰ মগজুত এনেকৈ পৰমাত্মাইটো ভৰাই দিলে যে তাত যি পাম্পলেট আছিলে সেই পাম্পলেটখন মোৰ জেপতে ভৰোৱা আছিলে। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ তাত পাম্পলেটখন আছে, সেই পাম্পলেটখনত কি লিখা আছে সেইখন পঢ়িলে মই সকলোবোৰ গম পাম। তাৰ পিছদিনা যেতিয়া মই গাঁৱলৈ গুচি গ'লোঁ, মাণ্ডশিলৰ পৰা গাঁৱলৈ গুচি গ'লোঁ, তেতিয়া মোৰ লগত মোবাইল নাছিল। তাৰপিছত মই আন এজনক সেই পাম্পলেটখন দেখুৱাই মই SMS কৰিলোঁ, বৰবালালৈ ফোন কৰিলোঁ। প্ৰথমে মই ফোন কৰিছিলোঁ, ফোন কৰাত সুধিলে কোনে কৈ আছে, মই ক'লোঁ ৰঞ্জিত মাঝিয়ে কৈ আছোঁ। এই কিতাপখন পামনে বুলি সোধাত ক'লে, তাৰ পৰাই ক'লে নহয় আপুনি SMS কৰক, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি SMS কৰক এই নম্বৰতে, তেতিয়াহে পাব আপুনি। তাৰপিছত মই আন এজন ল'ৰাৰ মোবাইলৰ পৰা SMS কৰিলোঁ। তাৰপিছত মোক 2 দিনৰ পিছত এজন ভগতে, সন্ত ৰামপালদেৱৰ শিষ্যসকল থাকে আমাৰ গাঁৱৰ ওচৰতে, মোক বাছেৰে আনি সেইখন দিলে। তেতিয়া মই পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ মনলৈ এইটো আহিল যে গুৰু বুলি ক'লে ৰামপালদেৱৰ দৰে গুৰু নাই, ভগৱান বুলি ক'লে কবিৰদেৱৰ দৰে ভগৱান নাই। মই পঢ়ি এইটো অনুভৱ কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ, যদি আপুনি সঁচা ভগৱান হয় পৰমাত্মা, মোৰ এই কেঞ্চাৰৰ যি বেমাৰ আছে ঠিক কৰি দিবা দাতা, মই আপোনাৰ শৰণলৈ আহিম। তেতিয়া সেই ৰাতিয়ে মই আগতে যে লগাইছিলোঁ মই চাফা কৰি, সেই ঔষধকে মলম যি দিছিলে সেই মলম লগালোঁ আৰু শুই গ'লোঁ। হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা উঠিলোঁ ভগতদেৱ, তেতিয়া মই গা ধুবলৈ গুচি গ'লোঁ পুখুৰীলৈ গৈ ধুই মেলি ভালদৰে চফা কৰি ফ্ৰেছ হৈ যেন মোৰ একোৱে হোৱা নাই, এনেকৈয়ে মোৰ অনুভৱ নাই হোৱা যে মোৰ ভৰিটো যেন কিবা হৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰৰ মানুহে মোক একো কোৱা নাছিল, মোৰ পত্নীয়েও একো কোৱা নাছিল, মোক খাবলৈ কিবা কিবি দিলে। তাৰপিছত কি কৰিলোঁ, ৰাতিপুৱা যেতিয়া ধুওঁ মই তাৰ পিছত ঔষধ লগাওঁ। মোৰ পত্নীয়ে সুধিলে যে আজি কি চাফা নকৰা নেকি, গৰম পানী কৰি দিছোঁ চাফা কৰি লোৱা। তেতিয়া মোৰ মনলৈ আহিল ঠিক আছে। যেতিয়া মই বেণ্ডেজটো খুলিলোঁ
খোলাৰ পিছত ভগতদেৱ যেতিয়া সেয়া খুলিলোঁ তাৰ পৰা তুলাত যি মলম পানী দিছিলোঁ ডেটলৰ পানী চাফা কৰিব ধৰিলোঁ তাৰ পৰা তেজ ওলাব ধৰিলে তেজ ওলোৱাত ভাবিলোঁ তেজ কেনেকৈ ওলাই আছে তেজটো ওলাব নালাগিছিল তাৰপিছত অলপ টিপি দিলোঁ মই টিপাৰ পিছত ভিতৰলৈ সোমাই যোৱা নাছিল যেতিয়া ভালদৰে টিপাত দেখিলোঁ ইয়াত পুৰা মাংসৰে ভৰি পৰিছিলে তেতিয়া মই ক'লোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ আপোনাৰ কৃপাত মই সুস্থ হৈ গ'লোঁ ভগৱান মোক কেতিয়া তুমি মাতিবা এনেকৈ ভাবিলোঁ মই ছাৰ তাৰপিছত মই মোৰ নিজৰ পত্নীক যে মই নাম দীক্ষা ল'ম এতিয়া নাম দীক্ষা কেনেকৈ ল'ম নাম দীক্ষা কেনেকৈ ল'ব পাৰিম সেইটোতো মই নাজানো সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা মইতো এইটোৱে নাজানিছিলোঁ যে নাম কি কিন্তু দীক্ষা মানে জানিছিলোঁ কাৰণ আমাৰ গাঁৱত যিসকলে দীক্ষা লয় ভাবিলোঁ এনেকুৱাই দীক্ষা হ'ব এয়া এইটো মই জানিছিলোঁ তেতিয়া সেইজন ভগতক ফোন কৰিলোঁ যিজন ভগত মানে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য তেওঁক ফোন লগালোঁ তেতিয়া তেওঁক সুধিলোঁ যে ভাই এই দীক্ষা কেনেকৈ পাম তেতিয়া তেওঁ ক'লে যে জাৰিং গাঁৱত এটা নামদান চেণ্টাৰ আছে তাতে নাম দীক্ষা দিয়া হয় তাৰপিছত 7 জানুৱাৰীত যেতিয়া মই গ'লোঁ 7 জানুৱাৰী 2018ত তেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা পালোঁ ছাৰ আপোনাৰ হাড়ত কেঞ্চাৰ মানে বন কেঞ্চাৰ আছিল ডক্টৰো কৈ দিছিল যে আপোনাৰ আয়ুস আৰু বেছি নাই তাৰপিছত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু সন্ত ৰামপাল দেৱ মহাৰাজে নাম লোৱাৰ আগতে আপোনাক ঠিক কৰি দিলে তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালোঁ ছাৰ বহুত কিবা কিবি লাভ পালোঁ ছাৰ ইমান ক'লে ভাগৰি পৰিম ছাৰ কিন্তু অলপমান কম মই প্ৰথমতে মোৰ আধ্যাত্মিক জ্ঞান হ'ল যে ভগৱান কি বস্তু হয় সেইটো মোৰ জ্ঞান হ'ল তাৰপিছত ভগৱানক চিনি পালোঁ সন্ত ৰামপাল দেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয় চিনি পালোঁ আমাৰ বেদ শাস্ত্ৰত যি আছে সেয়া আমি পালোঁ আৰু ছাৰ মই বহুত নিচা কৰিছিলোঁ ৰাতিপুৱা যেতিয়া সাৰ পাওঁ প্ৰথমে মদেই খাইছিলোঁ আৰু মোৰ ঘৰৰ মানুহো চিন্তাত পৰিছিল যে ই মদ কেনেকৈ এৰিব আৰু মোৰ পত্নীয়ে বহুতকেইটা মন্দিৰ মছজিদতো গৈছিল এনেকৈ উপবাস খাটিছিলে যাতে মই মদ এৰিব পাৰোঁ মোৰ দেউতা মোৰ ডাঙৰ দাদা তেওঁলোকো মই গা ধুব যাম বুলি ক'লেও মোৰ পাছে পাছে এজন মানুহ পঠিয়াই দিছিল ভাবিছিল মই মদ খাবলৈ যাম মোৰ ঘৰত গৈও সুধিব পাৰে ছাৰ যেতিয়া মোৰ লগত যিজন মোৰ লগত যায় মোৰ চিকিউৰিটি বডিগাৰ্ড হৈ মই তাকে পইচা দি দিছিলোঁ যে তুমি নকবা কাকো মই মদ খাবলৈ যাওঁ তুমি এই পইচা লোৱা এনেকৈ মই তাক পইচা দি মদ খাই আহিছিলোঁ এনেকৈ নিচা কৰিছিলোঁ কিন্তু যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ সেই মদ আজিলৈ মই চোৱা নাই এতিয়া মোৰ মনতো নপৰে আৰু গুটখা মই ইমান খাইছিলোঁ ছাৰ মোৰ ইয়াত ইমানো খুল নাখাইছিলে সেয়াও সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত এৰি দিলোঁ ছাৰ আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে বিশেষকৈ উৰিষ্যাত কেঞ্চাৰৰ পেচেণ্টৰ সংখ্যা বেছি মানুহৰ ওচৰত পইচা নাই চিকিৎসা কৰাবলৈ আৰু আপুনি তেওঁলোকৰ বাবে এক উদাহৰণ গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে তেওঁলোকো এই বেমাৰত গ্ৰস্ত তেওঁলোকক আপুনি কি ক'ব মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা যে এওঁলোকে সন্ত ৰামপাল দেৱ মহাৰাজৰ সৎসংগ শুনক আৰু মই যেনেকৈ সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান গংগা পঢ়ি মোৰ দুৰাৰোগ্য বেমাৰ ভাল কৰিব পাৰিলোঁ গতিকে আপোনালোকেও সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান শুনক আৰু সৎসংগ চাওক যেনেকৈ টিভিত বহুকেইটা চেনেলত আহে আৰু নিজৰ বেমাৰ ভাল কৰক গতিকে মই তেওঁলোকক নিবেদন জনাওঁ যে আপোনালোকেও মোৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা সুস্থ হ'ব পাৰে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপাল দেৱ মহাৰাজৰ বহুকেইটা টিভি চেনেলত সৎসংগ আহে তাৰ তলত এটা হালধীয়া শাৰী আহে আৰু তাত এটা নম্বৰ দিয়া থাকে আৰু সেই নম্বৰতে কণ্টেক্ট কৰাৰ পিছত আপোনাৰ ওচৰৰ যিটো নামদান চেণ্টাৰ থাকিব তাৰে ঠিকনা দি দিব আপুনি নামদান লৈ নিজৰ কল্যাণ কৰাব পাৰে এয়াই মোৰ বিনতি ধন্যবাদ সৎ সাহেব ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।